নমস্কাৰ সকলোকে অগ্নিনাথ শিৱ মন্দিৰলৈ পুনৰবাৰ স্বাগতম। আমাৰ এতিয়া মন্দিৰৰ পৰা যোৱাৰ আগতে আমি সদায় মন্দিৰৰ আমাৰ কৰ্মচাৰী আৰু আমি সকলোৱে মিলি পেলাই মন্দিৰৰ কৰ্তৃপক্ষ সকলোৱে মিলি আমি বাবাৰ ওচৰত প্ৰাৰ্থনা ভাগ গাই সামৰো আৰু এতিয়া সেই প্ৰাৰ্থনা ভাগ গাবলৈ লোৱা হৈছে আৰু আপোনালোক ভক্তসকলে শুনি যাব পাৰিব। ধন্যবাদ। ৰাজহুৱা বন্তি জ্বলি আছে, এতিয়াও সেৱা কৰোঁ বুলিলে সেৱা কৰিব পাৰিব। হল
আজি খুব ধুনীয়া লাগিছিলে সেইকাৰণে সকলোকে পুনৰবাৰ দেখুৱালোঁ আজি অকল কেৱল হালধীয়া ফুল আজি বৰ ধুনীয়া লাগিছে অহা 20 ফেব্ৰুৱাৰীলে আমাৰ অগ্নিনাভ বাবাৰ প্ৰতিষ্ঠা দিৱস 2015 চনৰ 20 ফেব্ৰুৱাৰী দিনাখনি আমি অগ্নিনাভ বাবাৰ এই ভেটিভাগ স্থাপন কৰিছিলোঁ তেতিয়া আমি ভাবা নাছিলোঁ যে আমি এই ভাগ মন্দিৰ হিচাপে পিছত হ'বগে বুলি কেৱল মাত্ৰ আমাৰ তুলসী ভেটি যেনেকে বহাই সেই ধৰণে তুলসী ভেটি বহোৱা নিচিনাকে এই জেগাডোখৰত আমাৰ অগ্নিনাভ বাবা নামো দিয়া নাছিলোঁ তেতিয়া কেৱল মাত্ৰ আমি এভাগ শিৱলিংগ বহাইছিলোঁ ঘৰত বহুত সৰ্প ওলাই থাকে কাৰণে আৰু কেৱল তুলসী ভেটিৰ নিচিনাকে বহাইছিলোঁ তাতে পূজা দি থাকোঁ চাৰিওফালে কেঁচু কুমতি তাৰ মাজতে অগ্নিনাভ বাবাৰ এই ভেটিভাগ এই ধৰণে যিধৰণে এনেকে ওম লিখা আছে এই টাইলছ লগোৱা ভেটিভাগ এই ভেটিভাগে আছিলে যেতিয়া প্ৰথমৰ পৰাই আমাৰ ভক্ত ইয়াত ভক্ত অহা যোৱা কৰিব ল'লে চাকি বাতি দিব আহিব ধৰিলে তেতিয়া ভক্তৰ সুবিধাৰ্থে আমাৰ এইডোখৰ বনাই দিয়া হৈছিলে এই অকণমানকে ৰুমৰ দৰে মোৰ স্বামীয়ে বনাই দিছিলে ভক্ত আহিলে ৰ'ব পৰাকে আৰু মই পূজা ভাগ কৰিব পৰাকে তাৰ আগতে এই ভাগ কেৱল তুলসী ভেটিৰ দৰে এভাগ সৰু ভেটি আছিলে চাৰিওফালে কেঁচু কুমতি তাতে মই এখন তক্তা পাৰি তাৰ ওপৰত চটি বস্তা এটা পাৰি এইডোখৰত কোনো চাকিৰ গছা নাছিলে তেতিয়া মই এডাল কাঠ গোজ মাৰি লৈ তাৰ ওপৰত সৰু টুকুৰা আৰু এডোখৰ কাঠ দি এগছ চাকি পাৰিছিলোঁ যেতিয়া বৰষুণ দিলে মোৰ ৰাতি টোপনি নাহে যিহেতু একদম মুকলি আকাশৰ তলত বাবা আছিলে মোৰ খুব দুখ লাগে তেতিয়া যেতিয়া বৰষুণ দিয়ে গামোচাখন তেতিয়া চন্দ্ৰতাপৰ কোনো কথাই নাছিলে এখন গামোচা মই গোসাঁই গামোচা ডাঙৰ গামোচা এখন খুটি 4টা পুতি পেলাই ওপৰতে দি থওঁ মানে মুকলি আকাশখন তলটো বেয়া লাগে যে মুকলি আকাশৰ তলত তেওঁক ৰাখিবলৈ মোৰ খুব বেয়া লাগে বতাহ ধুমুহা যেতিয়া দিয়ে মোৰ বহুত বেয়া লাগে যে বাবা আজি বৰষুণত তিতিছে তাৰপিছতে গোটেই অৱস্থা নাই ফুল চুল বৰষুণ দিলে চিটিকনি পৰে নাই তেনেকুৱা এটা অৱস্থা হয় তাৰপিছত ঠিক 9 মাহ মানত এখেতে মোক এইখিনি বনাই দিছে 9 মাহ মান হৈছে আৰু গোটেই চাৰিওফালে সাপৰ গাঁততে বেছিভাগ বহাইছোঁ আমি সাপৰ গাঁত তাৰপিছত তাৰ পৰা তেনেকে কৰি কৰি কেৱল এইডোখৰ আৰু এইকণ জেগা আৰু এয়াই আমাৰ মন্দিৰ এইডোখৰতে ভক্তসকল আহে আৰু আহি পেলাই এইখিনিতে চবেই মোৰ যিমান মানুহেই আৰু এইখিনিয়ে ইয়াতে আড্ডা এইখিনিতে আমি সেৱা কৰোঁ প্ৰাৰ্থনা গাওঁ ইয়াৰ ভিতৰত মানুহ বয় এইডোখৰত মানুহ বয় এতিয়াতো ইয়াত ভিতৰে সোমাব নিদিওঁ কাকো আৰু এতিয়া বহলি কি অৱস্থা হ'লগৈ তেওঁ জেগা লৈছে আমি নিদি উপায় নাই গতিকে তেওঁক আমি কেতিয়াও বাধা দি ৰাখিব নোৱাৰোঁ কোনো কাৰণত তাকে ডাঙৰতে আমাৰ এডোখৰে একেদৰে কৈছিলে এডোখৰ দি
এডোখৰ এই গোটেই জেগাডোখৰ আধা কৈছিলে এইকেইটা আধা মন্দিৰ হৈ থাকিব আৰু আধা তোমাৰ মানে মন্দিৰৰ কাৰণে আমি মই বাবাক সদায় কওঁ বাবা তুমি গোটেই জেগাডোখৰ লৈ যোৱা আৰু এতিয়া সেয়াই হ'ল বাবা প্ৰায় কওঁ বাবা তুমি গোটেই জেগাডোখৰ লৈ লোৱা দেই এতিয়া সঁচাই বাবাই বহুত বহলাই ল'লে আৰু আমি ভাল লাগে কৰি আহোঁ ঠিক আছে দেখালোঁ আপোনালোকক পুনৰবাৰ ৰাজহুৱা চাকি গছ এবাৰ দেখাইছোঁ আপোনালোক সকলোৱে সেৱা ল'ব বৰ ধুনীয়া লাগিছে আজি কোনোবাই ফটোখন দিছে গৈছে ক'ত ৰ কৃষ্ণ এইজনী যে